হেল্ল' এভৰিৱান, আজি লৈ আহিছোঁ এটা মিক্স ভেজ আচাৰৰ ৰেচিপি। আৰু আপোনালোকে বাৰু এনেদৰে আচাৰ ভৰাইনে নাই বাৰু কমেণ্ট কৰিবচোন। আৰু আচাৰ ভৰাবৰ কাৰণে মই ফুলকবি এটা লৈছোঁ, সৰু সৰুকৈ টুকুৰা টুকুৰিকৈ কাটি লৈছোঁ, বন্ধাকবি, কেঁচা মটৰ, মূলা এটা, গাজৰ দুটামান, আৰু এইখিনি ধুনীয়াকৈ কাটি লৈ পিনি ধুই লৈছোঁ। তাৰপিছত এখন কেৰাহীত দিছোঁ, যিহেতু অকণমান এইবিলাক আকৌ মানে চালানী হয় ন, মানে দৰৱ দিয়া পাচলি, সেইকাৰণে মই অকণমান খাবলৈ হ'লেও বইল কৰি লওঁ। আৰু এয়া নিমখ আৰু পানী দি অকণমান সময় এনেই উতল আহিবলৈ দিছোঁ, যাতে ইয়াৰ যিটো দৰৱৰ গোন্ধ এটা ওলাই যে সেইটো যাতে নাইকিয়া হৈ যায়। আৰু তেতিয়ালৈকে পূৰা সম্পূৰ্ণ সিজাই দিব নালাগে বাৰু, অকণমান আধা সিজা হৈ থাকিলেও হয়। সম্পূৰ্ণকৈ সিজাই দিলে কি হ'ব, যেতিয়া আপুনি আচাৰখিনি ভৰাব একেবাৰে গলি যোৱা নিচিনা হয়। সেইকাৰণে সম্পূৰ্ণকৈ বইল কৰিব নালাগে। সেইটো কাৰণে কুকাৰত দিয়া নাই, কেৰাহীত দিলে মানে ধৰি লওক অলপ চাই পিনি নমাই দিব পৰা যায়। তাৰপিছত সেইখিনি নমাই ল'লোঁ, আৰু অকণমান সময় মই এইখিনি ৰ'দত দিছোঁ পানীটো শুকাই যাবৰ কাৰণে, যিহেতু এক্সট্ৰা পানীটো থাকিলে বেয়া হোৱাৰ চান্স থাকে। আৰু এইফালে কেৰাহী এখনত মিঠাতেল গৰম কৰি ল'লোঁ, গোটা নহৰু কেইটামানে আৰু পকা জলকীয়া কেইটামান ফালি দিছোঁ। এইফালে মছলা, হালধি, নিমখ আৰু ৰং জলকীয়া গুড়ি পৰিমাণবোৰ নিজৰ সোৱাদ অনুসৰি দিব, আৰু যিমানটো পৰিমাণৰ আপোনালোকে বনায়। আৰু তেলখিনি পূৰা বহুত বেছি গৰম কৰি লোৱা নাই, যিহেতু মছলাখিনি দি দিলে জ্বলি যাব পাৰে। সেইকাৰণে তেলটো অলপ গৰম হওঁতেই মই থাকোঁতেহে দিছোঁ মানে। তাৰপিছত এইখিনি অকণমান যিহেতু পানীটো শুকাবলৈ দিছিলোঁ, আৰু এইখিনি আনি ইয়াতে এড কৰি ধুনীয়াকৈ চবফালে মিলাই দিছোঁ। আৰু এনেদৰে মিক্স মানে চব্জি আচাৰ বনালে খাবলৈ খুব টেষ্টি হয়। কেতিয়াবা ধৰি লওক ভৰাই থৈ দিলে মানে যেতিয়া এইবিলাক ছিজন নাইকিয়া হ'ব, অকণমান আচাৰ কেতিয়াবা ইয়াৰে খাই চাবচোন, ইমান ভাল লাগে থৈ দিলে মানে। আৰু টেঙা হ'বৰ কাৰণে আপোনালোকে ইয়াত ভিনেগাৰো দিব পাৰে, আৰু নহ'লেও নেমু ৰস চেপি দিব পাৰে, বা গোটা নেমু টুকুৰা টুকুৰিকৈ কাটি দিবও পাৰে। মই কিন্তু ইয়াত বগৰী কেইটামান শুকুৱাই লৈছিলোঁ, তাৰে দি দিছোঁ, মানে অকণমান টুকুৰা টুকুৰি কৰি দিছোঁ। গোটা হৈ থাকিলে যিহেতু টেঙাটো নোলাবও পাৰে ন, সেইকাৰণে অকণমান বগৰীকেইটাকে দি দিছোঁ ইয়াতে টেঙা হ'বৰ কাৰণে, যিহেতু আচাৰটো অকণমান আকৌ টেঙা হ'লেহে ভাল লাগিব। আৰু খুব কম সময় লাগে বনাবৰ কাৰণে, আৰু তাৰপাছত ৰ'দত দি থাকিলেই হ'ল হোৱাৰ পাছত। আৰু আপোনালোকে ধুনীয়াকৈ আৰামছে 2-3 মাহলৈকে মানে ষ্ট'ৰ কৰি থ'ব পাৰিব। আৰু ভালকৈতো ৰ'দত দি থাকিলে 6 মাহমানলৈ কথাই নাই বাৰু। আৰু সঁচাকৈ খুব কম সময়ত আৰু ইমানেই টেষ্টি হৈছিলে, মই অকণমান এনেই খাই চাইছিলোঁ মানে, ইমান ধুনীয়া হৈছে আচাৰখিনি। আৰু ইয়াত দেখিছে বটল এটাত ধুনীয়াকৈ ভৰাই ল'লোঁ, আৰু একদম কালাৰো খুব ধুনীয়া হৈছে। এয়া এবটল হ'ল মোৰ। আৰু এনেকৈ আচাৰত গোটা নহৰু দিলেও খাবলৈ বিৰাট টেষ্ট হয়, বা নহ'লেও অকণমান থেতালি দিব পাৰে, তেতিয়া মানে আৰু ফ্লেভাৰটো ভাল হয়। আৰু এয়া মই ভৰাই ল'লোঁ। এতিয়া এইখিনি ৰ'দত দি থাকিম কেইদিনমানৰ কাৰণে, যিহেতু পূৰা যেতিয়া মছলাটো মিলি যাব, তেলটো খুব ভাল লাগিব খাবৰ কাৰণে। আপোনালোকে বাৰু ৰেচিপিটো কেনে পালে জনাবচোন, আৰু আপোনালোকে এবাৰ ট্ৰাই কৰি চাব, যিহেতু এতিয়া পাচলি ছিজন। আৰু আজি ভিডিঅ'টো ইমানেই আছিল।